পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে ৰাইজে যি আস্থা বিশ্বাস মোৰ ওপৰত ৰাখিলে তাৰ কাৰণে সকলো ৰাইজকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো এই মুহূৰ্তত। আৰু ইমান বিতৰ্কৰ মাজতো যে মোৰ ওপৰত যে আস্থা ৰাখিলে তাৰ কাৰণে মই খুব আনন্দিত হৈছো। লিখা মেলাৰ যোগেদি আচলতে এইটোতে চবে গম পালে যে পৰিদীক্ষমৰ নামত লিখা মেলাটো ময়ে কৰি আছিলো। আচলতে লিখাবিলাক চায়ে মানুহে খুব হেৰি কৰিছিলে। লিখা মেলাটোহে আচলতে মেইন কথা। আৰু আগন্তুক সময়ত মই এতিয়া যদি পঞ্চায়তলৈ এতিয়াতো যিহেতু যাবলৈ ৰাইজে সুবিধা কৰি দিছে, গতিকে তাৰ মই এইটো চকু ৰাখিম যাতে চৰকাৰী যিবিলাক আঁচনি, সেই আঁচনিবিলাক যাতে পাবলগীয়া প্ৰতিজন দৰিদ্ৰ মানুহে যাতে পায় তাৰ ওপৰত চকু ৰখাৰ সমান্তৰাল ভাৱে কোনো বিভাগত যদি কোনোবা অন্যায় অনিয়ম সংঘটিত হয়, আগৰ দৰে যেনেকে লিখা মেলা কৰিছিলো দুৰ্নীতিৰ বিৰুদ্ধে, এতিয়াও মোৰ দুৰ্নীতিৰ বিৰুদ্ধে কলমটো চলিয়ে যাব। কোনোবা হৈছিলে, তেতিয়াও মই বহুত লিখিছিলো। তেতিয়া মোৰ ধ্ৰুৱজ্যোতি শইকীয়া নামতে লিখিছিলো, কিন্তু যেতিয়া চৰকাৰৰ বিৰুদ্ধে লিখো তেতিয়া মোৰ ভাবুকি বহুত পাইছিলো। গতিকে সেইকাৰণে মই ছদ্মনামটো গ্ৰহণ কৰিলো। আচলতে পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে ৰাইজে যি আস্থা বিশ্বাস মোৰ ওপৰত ৰাখিলে তাৰ কাৰণে সকলো ৰাইজকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো এই মুহূৰ্তত। আৰু ইমান বিতৰ্কৰ মাজতো যে মোৰ ওপৰত যে আস্থা ৰাখিলে তাৰ কাৰণে মই খুব আনন্দিত হৈছো। লিখা মেলাৰ যোগেদি আচলতে এইটোতে চবে গম পালে যে পৰিদীক্ষমৰ নামত লিখা মেলাটো ময়ে কৰি আছিলো। আচলতে লিখাবিলাক চায়ে মানুহে খুব হেৰি কৰিছিলে। লিখা মেলাটোহে আচলতে মেইন কথা। আৰু আগন্তুক সময়ত মই এতিয়া যদি পঞ্চায়তলৈ এতিয়াতো যিহেতু যাবলৈ ৰাইজে সুবিধা কৰি দিছে, গতিকে তাৰ মই এইটো চকু ৰাখিম যাতে চৰকাৰী যিবিলাক আঁচনি, সেই আঁচনিবিলাক যাতে পাবলগীয়া প্ৰতিজন দৰিদ্ৰ মানুহে যাতে পায় তাৰ ওপৰত চকু ৰখাৰ সমান্তৰাল ভাৱে কোনো বিভাগত যদি কোনোবা অন্যায় অনিয়ম সংঘটিত হয়, আগৰ দৰে যেনেকে লিখা মেলা কৰিছিলো দুৰ্নীতিৰ বিৰুদ্ধে, এতিয়াও মোৰ দুৰ্নীতিৰ বিৰুদ্ধে কলমটো চলিয়ে যাব। কোনোবা হৈছিলে, তেতিয়াও মই বহুত লিখিছিলো। তেতিয়া মোৰ ধ্ৰুৱজ্যোতি শইকীয়া নামতে লিখিছিলো, কিন্তু যেতিয়া চৰকাৰৰ বিৰুদ্ধে লিখো তেতিয়া মোৰ ভাবুকি বহুত পাইছিলো। গতিকে সেইকাৰণে মই ছদ্মনামটো গ্ৰহণ কৰিলো। আচলতে পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে ৰাইজে যি আস্থা বিশ্বাস মোৰ ওপৰত ৰাখিলে তাৰ কাৰণে সকলো ৰাইজকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো এই মুহূৰ্তত। আৰু ইমান বিতৰ্কৰ মাজতো যে মোৰ ওপৰত যে আস্থা ৰাখিলে তাৰ কাৰণে মই খুব আনন্দিত হৈছো। লিখা মেলাৰ যোগেদি আচলতে এইটোতে চবে গম পালে যে পৰিদীক্ষমৰ নামত লিখা মেলাটো ময়ে কৰি আছিলো। আচলতে লিখাবিলাক চায়ে মানুহে খুব হেৰি কৰিছিলে। লিখা মেলাটোহে আচলতে মেইন কথা। আৰু আগন্তুক সময়ত মই এতিয়া যদি পঞ্চায়তলৈ এতিয়াতো যিহেতু যাবলৈ ৰাইজে সুবিধা কৰি দিছে, গতিকে তাৰ মই এইটো চকু ৰাখিম যাতে চৰকাৰী যিবিলাক আঁচনি, সেই আঁচনিবিলাক যাতে পাবলগীয়া প্ৰতিজন দৰিদ্ৰ মানুহে যাতে পায় তাৰ ওপৰত চকু ৰখাৰ সমান্তৰাল ভাৱে কোনো বিভাগত যদি কোনোবা অন্যায় অনিয়ম সংঘটিত হয়, আগৰ দৰে যেনেকে লিখা মেলা কৰিছিলো দুৰ্নীতিৰ বিৰুদ্ধে, এতিয়াও মোৰ দুৰ্নীতিৰ বিৰুদ্ধে কলমটো চলিয়ে যাব। কোনোবা হৈছিলে, তেতিয়াও মই বহুত লিখিছিলো। তেতিয়া মোৰ ধ্ৰুৱজ্যোতি শইকীয়া নামতে লিখিছিলো, কিন্তু যেতিয়া চৰকাৰৰ বিৰুদ্ধে লিখো তেতিয়া মোৰ ভাবুকি বহুত পাইছিলো। গতিকে সেইকাৰণে মই ছদ্মনামটো গ্ৰহণ কৰিলো। আচলতে